গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি মই এইটো কাৰণে এটা ভিডিঅ' কৰিব ওলালোঁ যে আজি 30 বছৰেদি মই ধৰক 27-28 বছৰ হ'ল মোৰ সদিলাপুৰৰ এই জালুকবাৰী এৰিয়াত বসবাস কৰা। আজি 27-28 বছৰেদি ৰাস্তাৰ কোনো ডেভেলপ দেখা নাপালোঁ। কংগ্ৰেছ চৰকাৰেতো একোৱে নকৰিলে, যি চৰকাৰ হ'লেও বিজেপি হওক কংগ্ৰেছ হওক। কিন্তু এতিয়া অলপমান আপোনাৰ VIP ৰোডৰ যিটো হাইৱে আছে, হাইৱেৰ পৰা আমাৰ জালুকবাৰীৰ পৰা এইখিনি আমাৰ কৃষ্ণচূড়া ধাবাৰ পৰা মোৰ ঘৰটো বহুত ওচৰত। এতিয়া অলপমান এইখিনি সংযোগ হ'ব খুজিছে, কিন্তু সংযোগো হৈ তাৰমানে নহয়। ইউটাৰ্ণ ল'লে ড্ৰেইন আৰু ৰাস্তা আমাৰ ঘৰলৈ যোৱা নালাগিল। তথাপিও হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ। ইমান বছৰৰ মূৰত যে তেওঁ এই পথাৰখনত নামিল, চৰকাৰীভাৱে ডাঙৰ ড্ৰেইন আনিলে। এই ড্ৰেইনটো আপোনাৰ এনেকৈ আকৌ পথাৰৰ মাজেৰে গুচি যাবগৈ, গৈ আপোনাৰ গেমনৰ য'ত আছে ড্ৰেইন আছে তাৰ পৰা তাতে কানেকশ্যন হৈ তাৰ পৰা আকৌ ব্ৰহ্মপুত্ৰত পৰিবগৈ পানীটো, ড্ৰেইনৰ পানীটো, যিটো নেকি আমাৰ পুৰণা সমস্যা। ইউনিভাৰ্চিটিত বাৰিষা হ'লে ইউনিভাৰ্চিটিৰ কেম্পাছবিলাকত, কোৱাৰ্টাৰবিলাকত বানপানী হৈ যায়, হোষ্টেলবিলাকত বানপানী হৈ যায়, আৰু সেই পানীটো আকৌ আমাৰ ঘৰৰ ফালে গুচি আহে। আমি যিখিনি নিজাববীয়াকৈ যিখিনি ৰাস্তা বনাইছোঁ, সেই ৰাস্তা ছিঙি আকৌ পানীবিলাক হৈ যায়, ওপৰেৰে গুচি যায়। আমাৰ বহুত অসুবিধা হয় ৰাস্তা ঘাটৰ কাৰণে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক বহুত বহুত ধন্যবাদ, আৰু যাতে ভৱিষ্যতে এই খালী পথাৰখন ডেভেলপ কৰে। মই আপোনালোকক ভিডিঅ' কৰি আপোনালোকক পথাৰৰ অলপ দৃশ্য দেখুৱাম। মই এয়া চাওক বন্ধুসকল, এয়া মই এতিয়া ধৰক জালুকবাৰীতে মই বসবাস কৰোঁ, সদিলাপুৰ এৰিয়াত পৰোঁ। কিন্তু একচুৱেলি মোৰ এইখিনি জেগা সদিলাপুৰ নহয়, জালুকবাৰীতে পৰোঁ। এই হাইৱেটো আপুনি দেখিছে, এই গাড়ী মটৰ গৈ আছে। হাইৱেৰ পৰা এই অলপ নামিছে, এই আপোনাৰ ৰাস্তাটো নামি এতিয়া আপোনাৰ মাটি পেলাই আছে। মাটিৰ লগতে ড্ৰেইনটো আহি আছে। ড্ৰেইনটো ডাঙৰ, ড্ৰেইনটো মানে ইউটাৰ্ণ ল'ব। আৰু মই য'ৰ পৰা ভিডিঅ' কৰিছোঁ সেইখিনি ডিষ্টেঞ্চ থাকি গ'ল, আমাৰ ৰাস্তাটো যোৰা নালাগিল। তথাপিও এই বিস্তীৰ্ণ এৰিয়া আজি 25-30 বছৰৰ পৰাই দেখা পাই আছোঁ, একো ডেভেলপ নাই। ৰাস্তা নাই কাৰণে মানুহবিলাকেও মাটি কিনিছে যদিও ঘৰ বনাব পৰা নাই, কাৰণ ৰাস্তাটো বনাবৰ কাৰণে বহুত খৰচ পৰে। গতিকে এয়া ফ্ৰেণ্ডছ, এয়া চাওক, ইমান ওচৰত তথাপি এইখিনি জেগা পিছ পৰি আছে, বেকৱাৰ্ড হৈ আছে। গতিকে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ দিছোঁ। তেওঁ যে আজি 20-30 বছৰৰ মূৰত যে এই পথাৰখনত যে নামিল চৰকাৰীভাৱে। এতিয়া চৰকাৰী কাম হৈ আছে। এই বাৰিষা ধৰক কমপ্লিট নহ'ব, বাৰিষাটো আহিলেই। অহা বছৰ মানে চাগে ৰাস্তাটো ড্ৰেইনটো এইখিনিলৈ অলপ আগবাঢ়িব, কিন্তু আমাৰখিনি বাকী থাকিল। তথা আমি তেওঁক গুহাৰি দিবৰ কাৰণে যাম এপ্লিকেশ্যন, যাতে আমাৰ এই 1 নম্বৰ ৱাৰ্ডটো এইখিনি অলপমান কানেকশ্যন কৰি দিয়ে, আমি যাতে হাইৱেত গৈ উঠিব পাৰোঁ। আজিলৈ ইমানে ফ্ৰেণ্ডছ। এয়া চাওক কিমান ওচৰত থাকিও তাৰমানে আমি ৰাস্তা নাই কাৰণে আমি হাইৱেত উঠিব নোৱাৰোঁ। গতিকে হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ দিলোঁ, তেওঁ যাতে ভৱিষ্যতে আৰু পথাৰখন ডেভেলপ কৰে।